গাইছ আমি পুখুৰীৰ মাজত সোমাই আহিলোঁ এতিয়া দেখিছে পুখুৰীতে মানুহে ঘৰ বনাইছে ইমান ওখ ওখ বিল্ডিং আমাৰ গাঁৱৰ ফালে ঠিক আছে তেনেকৈ গাইছোঁ গাঁৱৰ ফালে এটলিষ্ট ৰাস্তাটোত ইমানকৈ পানী নুঠে এইডোখৰ ৰাস্তাটো চাওক দেখিছে গাইছ মানে এইটো হেলনীয়া হৈছিলে ন গাইছ এনেকৈ ডাউন হৈছিলে আগতে আপোনালোকক দেখাইছিলে টানেলটোত RPM দিছিলোঁ আগতে চাওক গাইছ পানী কিমান লাগে গাইছ অসমত পানীৰ অভাৱ নাই এইফালে চাওক পুৰা মানে চাইলেঞ্চাৰ ডুবি গৈছে মোৰ আৱাজ ওলাইছে বাইকত পানী সোমাই গৈছে দেখিছে দেখিছে গাইছ অ' মাই গড মুখলৈকে মাৰিছে গাইছ হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকে চবেই ঠিকে আছে আজি মই ডাইৰেক্ট ডিব্ৰুগড়ত পালোহি মানে এইডোখৰ চাওক এইডোখৰ ৰাস্তাটো চাওক দেখিছে গাইছ ৰাস্তা চাওক এতিয়া মানে এইটো হেলনীয়া হৈছিলে ন গাইছ এনেকৈ ডাউন হৈছিলে আগতে আপোনালোকক দেখাইছিলে টানেলটোত RPM দিছিলোঁ আগতে দেখিছে পূৰা মানে সমান হৈ গ'ল খাতৰা হৈ গ'ল দেখিছে গাইছ পানী মানে পূৰা চব এতিয়া মানে লাহে লাহে গৈ থাকিলে আমি ডুবি যাম তো এতিয়া ব্লগটো একেবাৰে ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ আহক বলক গাইছ এতিয়া গৈ থাকোঁ ইয়াৰ পৰা ঘৰৰ পৰা এতিয়া ষ্টাৰ্ট কৰিব লাগিব ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট কৰিলে হ'ব নেকি গাইছ তো তাকে এতিয়া যাওঁ ইয়াৰ পৰা গৈ থাকোঁ মানে ইয়াৰ পৰা দেখাইছোঁ আপোনালোকৰ ৰাস্তাই ঘাটে দেখাব লাগিব কিমান বানপানী হৈছে তাকে এতিয়া বলক একেবাৰে ডিব্ৰুগড়লৈকে দেখাই থাকিম আপোনালোকে ডিব্ৰুগড়লৈকে মানে একেবাৰে নেদেখাম আৰু আপোনালোকে আমনি পাই যাব আৰু ব্লগটো বহুত দীঘল হৈ যাব চিনেমা এখন বনোৱা নিচিনা হৈ যাব আৰু তাকে এতিয়া গৈ আছোঁ এতিয়া মানে এনেকুৱা এইখিনিতো অলপ ঠিকে আছে আমাৰ ইয়াত এডোখৰ চাব পূৰা পানী বহুত হয় এতিয়া কমিব পাৰে ৰ'দটো দিছে ন অলপ পানী ৰাতি বৰষুণ দিছিলে বাৰু কি হৈ আছে এতিয়া দেখিলে গম পাম অলপ এতিয়া দলঙত লগ পাই আছোঁ এতিয়া পাতল যায় আমি নিউজ জেগাত আছিলে মানে চব প্ৰথমে দেখিছোঁ এয়া দেখিছে নদী মানে পূৰা ফুল হৈ গৈছে দেখিছে এইফালে আগতে আৰু পানী আছিলে মানে যেতিয়া বহুত কমিলে আৰু এতিয়া ভাতটো তেনেকৈ মানে চব সুবিধা পূৰা মানে কমি গ'ল বহুতখিনি কমি গ'ল এতিয়া আগতে মানে একেবাৰে দলংখন চিঙি পানী আছিলে ইমান পানী হৈ গ'ল এতিয়া যাওঁ ডিব্ৰুগড় টাউনতহে অৱস্থা নাই বুলি কৈছে এতিয়া ৰাস্তাটো পূৰা পানী হৈ গৈছে তাকে চাওঁগৈ নে কি কয় তো তেনেকুৱা পানী হৈছে এতিয়া দেখিলে গম পাম ন গাড়ী হৈছে এতিয়া সেইবোৰ দেখিছে পথাৰ হৈছে পথাৰ পূৰা পকা হৈ গৈছে পূৰা খাতৰা জেগা খালি তাকে আগত দেখাই আছোঁ বলক এতিয়া তো বলক এতিয়া এখন হাতেৰে মেলি গৈ থাকোঁ আৰু লাহে লাহে তো এনেকৈ এতিয়া গৈ আছোঁ এতিয়া বানপানী চানপানী একো পোৱা নাই বাৰু এইডোখৰ ঠিক ঠাকে আছে তো তাকে আৰু এতিয়া চব টেঙৰাই পামগৈ আৰু সেইডোখৰ দেখিছোঁ টেঙৰা পালোঁ এতিয়া ৰাস্তাততো বানপানী এনি টাইম হৈ থাকে বুলি নহ'লে এতিয়া এডোখৰত পূৰা খাতৰা মানে এইডোখৰ তাৰপিছতে নবনাই মানে বহুত বছৰ পৰা হৈ আছে নেকি ইয়াতে এনেকৈ দেখোঁ আছোঁ মানে আজি ৰ'দটো ওলাই লৈছে পূৰা সঁচাকৈতো তাকে এতিয়া টেঙৰাই পাই মেলি টেঙাখাটৰ সকলে লগ পাওঁগৈ টেঙাখাট পাৰ হৈ হ'লেও টেঙাখাট লগ পাই পিছে আমি টেঙাখাট পালোঁহি আহি সেইবোৰ দেখিছে পূৰা ঘৰবোৰ ডুবি খতম হৈছে গাড়ী মোৰ যাওক নাই দেখি যায় ন কি কৰিব এতিয়া কেতিয়াবা মন যায় ডনেট কৰিবলৈ এনে কিবা মানে তাৰমানে যিমানটো পাৰোঁ মানে তাৰমানে এইবিলাক বস্তু মানে দেখাই কৰা নহয় ন তাৰমানে যিমান পাৰে আপুনি কেমেৰা পাছফালে কৰিব কেমেৰা আগফালে পোৱাতছে গাড়ীত মানুহে নেদেখিলেও ভগৱানে দেখে ন গাড়ীত চাব পাৰিব এতিয়া ডুবি খতম হৈ গৈছে মানে টেঙাখাটৰ মথাউৰি ভাঙিলে নে কি বুলি কোৱা শুনিছোঁ সেইটো কাৰণে নেকি ইয়াত পানী পূৰা হৈ গৈছে চাগে টেঙাখাট টাউন মানে কিবা ডুবি গৈছে কিয়ে হ'ব তেতিয়া আৰু তাকে আগৰ নজাৰাও চাম আকৌ টেঙাখাটখনৰ আগত টাউনত লগ পাম তাতে তো এতিয়া আমি টেঙাখাট টাউন পাৰ হৈ আহিলোঁ আৰু এইফালে চাওক এইফালে মানে অলপ বেছিকৈ প্ৰেচাৰটো আছে নে ভালে প্ৰচেছ বহুত হৈছে
পুৰা সেই দূৰলৈ ঘৰ আছে, ঘৰবিলাক পুৰা ডুবি গৈছে মানে মোবাইলেদি সেইফালে চব গাইজ চব মানুহ মাজত নাও চলাই আছে, এইবিলাক ঘৰ আছিলে এইবিলাক পুৰা ডুবি গৈছে। তাকে শুকুৱাটো শুকাব লাগে জল্দি, এইকেইদিন ৰ'দ দি আছে ন গাইজ। আকৌ মথাৰি ভাঙিলে বুলি এতিয়া নদী পানীখিনি মানে একেবাৰে লেভেলত কাপোৰ নোযোৱালৈকে তো আহি থাকিব পানী আছে চাইছোঁ। সেইটোৱে এতিয়া এতিয়া গাইজ আগত যিমান বাৰু দেখাম বলক আমাৰ লগত গাইজ আমি এতিয়া এইফালে আহি আছিলোঁ, মানে গাঁৱৰ ফালে সোমালোঁ। চাওক গোটেই মানে পথাৰ পুৰা ডুবি গৈছে, মানুহে ভুং চলাই আছে এইফালে চাওক নহয়। কাৰণ ডিব্ৰুগড় ফালে অৱস্থা বেয়া, এইফালে চাওক পুৰা খাতৰা হৈ আহিছে মানে গাইজ। এইডোখৰত পৰিলে মানে পুৰা উটুৱাই নিব সেইফালে খাতৰা স্পীডত আহিছে মানে। তাকে এতিয়া যাওঁ মেইন টাউনখনৰ অৱস্থা চাওঁগৈ নিচিনা লাগিছে গাইজ। তাকে এতিয়া মেইন টাউনলৈ যাওঁ বলক। তো বন্ধু দেখাই আছোঁ অলপ লগত থাকিব এইডোখৰ দেখিছে ডিব্ৰুগড় গাইজ, ডিব্ৰুগড় মেইন টাউন হা, ডিব্ৰুগড় মেইন টাউন এখন টু হুইলাৰ যাব দিয়ে নে নিদিয়ে এতিয়া। এইফালে ৰাস্তা ব্লক কৰি দিছে বুলি কৈছে, পুৰা মানে ৰাস্তা এইটো মেইন ৰোড হৈছিলে গাইজ, চব না পুৰা খাতৰা বানপানী হৈ পেলিছে মানে বেলেগ খাতৰা পানী হৈছে গাইজ টাউনত। এই ব্ৰহ্মপুত্ৰখন ওচৰতে ন গাইজ, সেইটো কাৰণে সেইফালে মানে পুৰা ব্লক কৰি দিছে ৰাস্তা, গাঁৱৰ মানুহে যাবই দিয়া নাই মানে। তো গাইজ এতিয়া এইডোখৰত বহুত দেৰি ৰখিলোঁ, এতিয়া হনুমান গেৰ লগাই মেলি জয় হনুমান দাদা নেকি, হনুমান গেৰ লগাই মেলি যাওঁ এতিয়া আগবাঢ়ি। ইয়াত ভৰি থ'লে মানে ডুবি যাম আৰু গাইজ, ভৰি খতম হৈ যাব। এই বামে বামে এডোখৰত ৰখিম, আকৌ দডোখৰ পাৰ হ'ম, সেনেকৈ যাম আৰু গাইজ। কি কৰিব, ডিব্ৰুগড় মানে ক'বলৈ চহৰ ন, গাঁৱতকৈ অৱস্থা বেয়া হৈ গৈছে গাইজ। তো তাকে এতিয়া চাওঁ যাব দিয়ে নে নিদিয়ে, নহ'লে ঘূৰি দিব লাগিব, হাইৱে দি যাব লাগিব গাইজ। তো এই বহুত বেয়া অৱস্থা গাইজ। হনুমান গেৰ লগাই যাম বুলি ভাবিছোঁ, তাকে যাবই নিদিছে বোলে, আগত ব্লক কৰি থৈছে বোলে। তো সেইটোৱে আৰু তো বলক একেবাৰে এডোখৰত যদি যাব পাৰোঁ দেখাম, যদি নোৱাৰোঁ আৰু ঘূৰি মেলি হাইৱে দি যাম আৰু তাকে জলদি লগাই। তো দেখিছে গাইজ পুৰা মানে ইঞ্জিন লগাই ধুই খাই গৈছে মানে গাইজ, পুৰা চাওক ইমান দূৰ খাতৰা দৌৰ গৈছে গাইজ। সেইডোখৰ সেইফালৰ পৰা যাব নিদিলে গাইজ, এতিয়া হাইৱে দি যাওঁ, নহ'লে আগৰেদি সেইফালে আৰু এটা ৰাস্তা আছে তো সেইফালেদি নহ'লে যামগৈ। তো বলক আগত দেখাইছোঁ আৰু ক'ৰবাত পানী হৈছে নেকি, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব গাইজ। ডিব্ৰুগড়খনৰ অৱস্থা দেখাম আজি। তো তাকে আৰু চল আছে আকৌ পালোহি আমি ৰানিং গেটৰ অৱস্থা গাইজ। চাওক ন, আমাৰ গাঁৱৰ ফালে ঠিক আছে নেকি গাইজ ন, গাঁৱৰ ফালে এটলিষ্ট ৰাস্তাটোত ইমানকৈ পানী নুঠে, ইয়াত মানে গলিয়ে গলিয়ে পুৰা পানী হৈ গৈছে গাইজ। দেখিছে কি ক'ম। তো এয়া গাইজ আমি পুখুৰীৰ মাজত সোমাই আহিলোঁ। এতিয়া দেখিছে পুখুৰীতে মানুহে ঘৰ বনাইছে, ইমান ওখ ওখ বিল্ডিং। ইয়াত গাইজ কৈছে ন সাঁতুৰিব পাৰিব মানে, ডিব্ৰুগড়ৰ পৰা কোনোবাই চাই আছে যদি আপোনালোকে এক কাম কৰিব, ইয়াত মানে ডিব্ৰুগড়ৰ পৰা যোনে যোনে চাইছে ইয়াত বিজনেছ কৰা মজা আইডিয়া এটা, ইয়াত মাছ মেলি দিব গাইজ, গম পাইছেনে। এই বুম ডাঙৰ ডাঙৰ হ'ব ইয়াত, মানে যিমানখিনি পানী থাকে ন গাইজ, গোটেই ৰাস্তাই পানী বুলি ক'ব লাগে। কিমান দূৰ আহিলোঁ গাইজ সেইফালে চাওক না, পুৰা মানে পানী খাতৰা পানী হৈছে গাইজ। তো ব্ৰহ্মপুত্ৰখনতো আৰু হৈছে চাগে, দেখাম বলক আগত বন্ধ। আমি এইডোখৰ আহি পালোহি হাইৱে, দেখিছে গাইজ আজিকালি মানে পানী দি বনাই হাইৱে। অ' মাই গড, অ' মাই গড। এই ডিব্ৰুগড় হয় গাইজ, এখন ডিব্ৰুগড় দেই, পুৰা দেখিছে ডিব্ৰুগড়। তাকে এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰততো আৰু খাতৰা হ'ব চাগে ন গাইজ, চিন ক'ব
তো ওপৰত গৈ মেলি দেখাম, ব্ৰহ্মপুত্ৰ অৱস্থাও দেখাম। তো বন্ধ থাকক গাইজ, তেতিয়া দেখাই আছোঁ আগত। তো গাইজ এতিয়া আমি DTP ফালে গৈ দেখাম। এইফালে দেখিছে এই পানী চিটিয়া দেখিছে চাওক গাইজ, অৱস্থা চাওক, এইবোৰ দেখিছে বুম খাতৰা মানে গাইজ, চাওক না। পূৰা বাইকখন মানে ভালে হ'ল ধুই নানিলোঁ, পূৰা ধুই গৈছে। লাগিছে প্ৰেফৰ ডিব্ৰুগড় বুলি ক'ব লাগিব এতিয়া। সেইফালে মানে পানী আৰু ওপৰলৈকে আছিলে গাইজ, তাকে এতিয়া মোৰ মাতটো আহিব, উইণ্ড ব্লাষ্ট হ'ব পূৰা চাওক। মানুহ মানে সেইফালে আগতে আছিলে, এতিয়া মানে ল'লেহি নেকি আকৌ। তো তাকে এই ভিডিঅ' বনাই আছে, সি আহিছে লগত। চ' গাইজ ৰাতি হৈ গ'ল আৰু ৰাতি হৈ গ'ল নেকি। তো তাকে পানী দেখাই খতমে নাই আমাৰ গাইজ। আপোনালোকক এতিয়া নদী এখন ফালে নিম। নদী মানে মেইন ৰোডতে নদী বুলি ক'ব লাগিব। অ' মাই গড। তো কাম এটা কাৰণে মানে অলপ ঘূৰিবলগীয়া হৈছিলে। তো তাকে গাইজ দেখিছে পূৰা মানে খতম আছে এডোখৰ চাওক গাইজ, পূৰা মানে দেখিছে কিমান নহ'লে পানী আহিছে, দেখিছে গাইজ। পূৰা মানে চাইলেঞ্চাৰ ডুবি গৈছে, মোৰ আৱাজ ওলাইছে, বাইকত পানী সোমাই গৈছে, দেখিছে গাইজ। অ' মাই গড, মুখলৈকে মাৰিছে গাইজ। তো সেনেকৈ গাইজ গৈ আছোঁ এতিয়া নদীৰ মাজে মাজে বুলি ক'ব লাগিব। দেখিছে পূৰা মানে সেয়া দেখিছে গাইজ পানী পূৰা খাতৰা মানে পানী। তো মা পৰিছিলোঁ মানে এনেকৈ গৈ আছোঁ এতিয়া গলত আগত লগাই আছোঁ। চাওক গাইজ পানী কিমান লাগে গাইজ, অসমত পানীৰ অভাৱ নাই। এইফালে চাওক থানা চাৰিআলি পূৰা মানে খাতৰা, অসমত পানীৰ অভাৱ নাইতো গাইজ, হয়নে নহয়। তো তাকে এতিয়া সেইফালেদি যাওঁ আৰু অলপ চিগনেল ভাঙি দিলোঁ আজি। আমি এতিয়া ঘৰলৈ যাওঁ এতিয়া। আপোনাৰ চব ৰাস্তা পাতি ধুনীয়া বনাই দিছে ন, এইফালে বৰষুণ দি দিছে মানে পুলিচো অলপ ইয়াত ৰখিবলৈ ক'তো জেগা নাই ন। তাকে এতিয়া বলক হাইৱে গাইজ আমি এতিয়া হাইৱেৰ পৰা এতিয়া ডাইৰেক্ট টেঙাঘাট পালোঁহি। ডাইৰেক্ট মানে আহিলোঁ চব পাৰ হৈ মেলি এতিয়া টেঙাঘাটত আৰু। তো বহুত ৰাতি হৈ গ'ল মানে, আপোনালোকে দেখোঁতে গম পাইছে এতিয়া ৰাতি 9টা নে কেইটা বাজিলে চাগে। তো তাকে এতিয়া ঘৰলৈ যাবলৈ পূৰা স্পীডত মানে দেৰি হৈছে ন গাইজ, ঘৰলৈ যাব লাগিব অলপ। চ' গাইজ এতিয়া ঘৰত পালোঁহি। আজি তাকে বানপানী যিমান পাৰোঁ দেখালোঁ, যিমানটো দেখিলোঁ মানে ডিব্ৰুগড় ডুবি বুলি ক'ব লাগিব, ৰাস্তাই ঘাটে পূৰা পানী। তো তাকে ইমানেই আছিলে ব্লগটো আজি। তো আপোনালোকে চাই ভাল পালে ধৰক এটা নতুন কণ্টেণ্ট বাই বাই গাইজ, বাই বাই।